ধৰি লওক কিছুমান বাহিৰৰ মানুহ আহে ন, এটা কয় যে অসমৰ পৰা কি লৈ যাব পাৰি, এইটো অসমৰ পৰা লৈ যোৱা বস্তু এইগিলাই অসমৰ পৰা জাপিটো লৈ যাব পাৰে, অসমৰ চিহ্ন গড় লৈ যাব পাৰে, অসমৰ চিহ্ন। তাৰপিছত আপোনাৰ জুবিন দাক লৈ যাব পাৰে, এইটো জুবিন দা আছে। তাৰপিছত আপোনাৰ কাছ আছে, কাছ লৈ যাব পাৰে, কিছুমান মানে প্ৰতীক চিহ্ন লৈ যাব বিচাৰে দিব পাৰিব এইটো। হা কোনটো কোনটো ছোৱালীক গিফ্ট দিব পাৰে ছাৰ দেখোচোন। হা দাঙি লয় গোটেই ছোৱালীক গিফ্ট দিয়া, তাৰ মাথা মাৰি আছা নেকি? হা আহিব পাৰে, বিন্দাছ লৈ যাব, একো নাই। এইটো বাঁহৰ কলম ধৰাটো মই এইটো লৈ ল'লোঁ, তাত চাবিকেইটা দেখোচোন, এইটো এইটো চাবিকেইটা দেখো আৰু কি ল'লোঁ, এই চাবি লৈ ল'লোঁ। এইবাৰ নেক্সট টাইম আহিলে আৰু বহুত বস্তু ল'ব লগা আছে, তাতে চব বস্তুৱে ভাল লাগছে, কিন্তু আজি পইচা নাই না, এইটো বেয়া লগা নাই, ধুনীয়া। এইটো মটৰ ফিটিং হৈ আছে। এইটো মটৰ ফিটিং হৈ আছে। পল্টন বজাৰ এখন দোকানত মই দেখা পালোঁ, হঠাৎ দেখা পালোঁ, মই নামিলোঁ, চাকচোন এবাৰ দেখা দিছোঁ। প্ৰত্যেকটো বস্তুৱে দেখা পালে এনেকুৱা লাগে ল লাগেচোন, প্ৰত্যেকটো বস্তুৱে দেখা পালে ল লাগে। জুবিন দাক কি ধুনীয়া, আপুনি এবাৰ চাওক ন, প্ৰত্যেকটো বস্তু দেখা পালে ল লাগে। মানে অসমৰ প্ৰত্যেকটো এনেকুৱা বস্তু বনাইছে, অসমৰ প্ৰত্যেকটো চিহ্নকে সংস্থাপন কৰি বনাইছে। মই দেখা আছোঁ দোকানখন, এইখন দোকান চাওক, এইটো চাবিৰ কি কেইটা আছে, লিখা আছে, কি লিখা আছে, এইটো গিফ্ট অফ আছাম গড়। এটা কাছ, ধুনীয়া বনাইছে, হাতেদি বনাইছে এইবিলাক। আপুনি যদি প্ৰত্যেকটো বস্তু চাই, প্ৰত্যেকটো বস্তুৱে ল লাগে, মানে এটাৰ পিছত এটা, মানে কি আপোনাক মই দেখাই দি আছোঁ। এইটো কলমটো চাওক, ধুনীয়া বনাইছে কলমটো, আনকি এনেকুৱাকৈ বনাইছে কলমটো লিখিব পাৰি, ইয়াতে এই কলমটো লিখিব পাৰি, মই দেখাই দি আছোঁ লিখাটো। টিপ কলম, চেক করে দিন, হ্যাঁ, ফাঁকা টাকা না থাকে যাতে শিৱ বাবুটোখান পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ কাষতে আছে, একদম ৰেলৱে ষ্টেচন নাপাওঁতে, আপুনি ভাঙাঘৰৰ পৰা আহিলে ৰেলৱে ষ্টেচন নাপাওঁতে আপোনাৰ লেফ্ট চাইডে আছে, প্লানিংটোৰ কাষতে দেখা পাব। বস্তু মানে প্ৰত্যেকটো বস্তুৱে ল'ব লাগে, বিশেষকৈ জুবিন দাৰ ফটোখন চাওক, জুবিন দাক কি ধুনীয়াকৈ চাওকচোন, এইটো কি ধুনীয়া, এইটো মানে দেখিলে মানে আপোনাৰ ল'বই লাগিব আৰু এনেকুৱা। ঘৰটো দেখাচোন, এই ঘৰটো দেখাচোন, হাতেৰে বনাইছে এইবিলাক, হাতেৰে বনোৱা ন, এখন এইটো চাওক, হা এইটো চাওকচোন, এখন অসমীয়া ঘৰ, নাৰিকল গছ, এইবিলাক চব হাতেদি বনোৱা। এইবিলাক কোনটো মানিবেগ, এইটো মানিবেগ নহয়, মানিবেগ পইচা থোৱা আৰু বাঁহৰে, আনকি বাঁহৰ এইটো আপোনাৰ পানী খোৱা বটলো বনাই দিছে। ধুনীয়া, কিবা এটা ল'বি নেকি?
কি ল'লো হা দাদা মোৰ কেইটকা হ'ল এইটো মই চাবি ল'লোঁ হা এই চাবিটো ল'লোঁ এইটো গিফ্ট ফৰ আছাম এইটো বিহুৰ কাৰণে মই লৈ ল'লোঁ আৰু চাবি মোক মানে চাবি লাগে মই চাবিটো লওঁ চাবিকেইটা দেখুৱাই মই পিছে আমাৰ চাবিকেইটা ক'ত গ'ল ৰিংকেইটা এইকেইটা ল'লোঁ 30 টকাকৈ লৈছোঁ আপোনালোকে আহিব পাৰে ল'ব পাৰে ধুনীয়া বস্তু আছে আৰু এইবিলাক এটাৰ পিছত এটা ধুনীয়া বস্তু আপোনালোকে মানে আহিলে ফিৰি যাব নালাগে আৰু কিবা এটা ল'বই লাগিব জাপি আছে এইটো পল্টন বজাৰত আছে এইটো পল্টন বজাৰত আছে দাদাক লগ কৰিব আহি বিন্দাছ আৰু লৈ লওক